নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়া চেপ্টাৰ 10 পাঠৰ নাম হ'ল পৰীক্ষিতৰ ব্ৰহ্মসাপ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব। তোমালোকৰ কাৰণে পাঠটিত থকা গোটেইখিনি কোৱেশ্চন অতি সহজভাৱে আৰু অতি ধুনীয়াকৈ লৈ অহা হৈছে তোমালোকে বুজি পোৱাকৈ। 1 নম্বৰতে আছে তলৰ বাক্যকেইটাৰ পৰা আৰু উত্তৰ দিয়া। ক নম্বৰ দিয়া আছে আমাৰ দেখন্থ মুনি চকু মুদি সমাধি কৰি আচন্ত এমন মুনিত তৃষ্ণায়ে আকুল হইয়া জল খুজিল। ইয়াৰ উত্তৰটো হ'ব প্ৰশ্ন দিয়া আছে আৰু উত্তৰ তলত দিয়া আছে মুনিয়ে চকু মুদি কি কৰি আছিল। উত্তৰত হ'ব মুনিয়ে চকু মুদি ধ্যান কৰি আছিল। 2 নম্বৰ প্ৰশ্ন আছে মুনিৰ নাম কি। উত্তৰ মুনিৰ নাম হ'ল সমীক মুনি। 3 নম্বৰ প্ৰশ্ন আছে ইয়াত পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল। উত্তৰত দিয়া আছে পিয়াহত আকুল হৈ পৰীক্ষিত ৰজায়ে মুনিক পানী খুজিছিল। খ নম্বৰত দিয়া আছে পাছে তান পুত্ৰ শৃংগী বাৰ্তা পায়া ক্ৰোধে চাবাল খবৰ আগতে বলন্ত আহ ৰজাৰ অন্যায় দেখ। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া আছে কি খবৰ পাই মুনি পুত্ৰ শৃংগৰ খং উঠিছিল। উত্তৰত দিয়া আছে ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা সমীক মুনিক পানী বিচৰাতে মুনিয়ে তেওঁক অবঞ্চা কৰিছে বুলি ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আনি এৰি দিয়াৰ খবৰ পাই মুনিৰ পুত্ৰ শৃংগীৰ খং উঠিছিল। 2 নম্বৰ প্ৰশ্ন দিয়া আছে ইয়াত ৰজাই কি অন্যায় কৰাৰ কথা কৈছিল। উত্তৰত দিয়া আছে ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি আনি এৰি দি অন্যায় কৰাৰ কথা কৈছে। গ নম্বৰত দিয়া আছে আজি মঞ্জি দণ্ডিব মোৰ বল দেশ এই বুলি কৌশিকী জলত অশান্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশক কৰি সাপ দিলা। প্ৰশ্নটো আছে ইয়াত প্ৰথমটো উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল। উত্তৰ দিয়া আছে উক্ত কথাফাকি সমীক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল। যেতিয়া শৃংগীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে সমীক মুনিৰ ডিঙিত মৃত সাপ এৰি দিছিল তেতিয়া খঙত একো নাই হৈ শৃংগীয়ে এইদৰে কৈছিল। 2 নম্বৰ প্ৰশ্ন দি আছে শৃংগীয়ে কৌশিকীক জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল। উত্তৰ দিয়া আছে শৃংগীয়ে কৌশিকীক জলত গা ধুই ৰজাক 7 দিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল। ঘ নম্বৰত দিয়া আছে আহ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি। প্ৰশ্ন হ'ল সমীক মুনিয়ে শৃংগীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল। উত্তৰত দিয়া আছে সমীক মুনিয়ে পুত্ৰৰ মুখে ৰজাৰ পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃংগীক দুষ্ট পুত্ৰ বুলি কৈছিল আৰু ৰজাৰ অবিহনে যে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ ডাকাইতৰ উত্তাপ বাঢ়িব সেই কথা পুত্ৰক কৈছিল। তদুপৰি পৰীক্ষিত আছিল চক্ৰৱৰ্তী ৰজা গতিকে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক কৈছিল। তাৰপিছত 9 নম্বৰ আছে আমাৰ ইয়াত মহাশ্ৰান্ত হইয়া আমাক জল খুজিলান্ত আংক কেনে সাপ দিলি এই পাপৰ আন প্ৰায়শ্চিত্ত নেদেখি কৃষ্ণক প্ৰাৰ্থৰ্তন্ত। প্ৰশ্ন দি আছে ইয়াত শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে সমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত
কি বুলি প্ৰাৰ্থনা কৰিছিল? উত্তৰ হ'ব শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে সমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰৰ পাপৰ প্ৰায়শ্চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল যাতে ৰজা পৰীক্ষিতক তেওঁৰ পুত্ৰ শৃংগীয়ে দিয়া পাপ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। 2 নম্বৰ দি আছে আমাৰ উত্তৰ দিয়া 2 নম্বৰ ক আছে পৰীক্ষিত ৰাজ্যৰ মৃত্যু হ'লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সমীক মুনিয়ে পুতেকক কৈছিল? উত্তৰ দিয়া আছে পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত চোৰ ডকাইতৰ উত্তাপ বাঢ়িব, ৰাজ্যখন বেয়া ফাললৈ যাব আৰু চাৰিওফালে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব। এই ৰাজ্যত অশান্তিৰ সৃষ্টি হ'ব বুলি কৈছিল। খ নম্বৰ সমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ সমীক মুনিয়ে তেখেতৰ পুত্ৰ শৃংগীয়ে খঙত একো নাই হৈ ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছিল। এই কথা গম পাই সমীক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কৈছিল যে হেৰৌ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি, লগতে ৰজা পৰীক্ষিত নহ'লে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কথা বুজি কৈছিল আৰু নিজ পুত্ৰ ৰজাৰ পৰীক্ষিতক প্ৰতি দিয়া সেই অভিশাপ খণ্ডন বিয়াবলৈ ঈশ্বৰৰ স্তুতিত ব্ৰতী হৈছিল। ইয়াৰ দ্বাৰাই সমীক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে যে তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দেশৰ বাবেহে চিন্তা কৰিছিল। 3 নম্বৰ দি আছে পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠৰ পৰা তুমি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্য ৰূপত লিখা। প্ৰথম আছে আমাৰ পুৰণি অসমীয়া ৰূপ। একদিনা পৰীক্ষিত ৰজা ধনুশৰ ধৰি মৃগয়া কৰিতে বনক গ'ল। আধুনিক হ'ব, আধুনিক অসমীয়া ৰূপত হ'ব এদিন পৰীক্ষিত ৰজাই ধনুশৰ লৈ পশু চিকাৰ কৰিবলৈ বনলৈ গৈছিল। তাৰপিছত হ'ব পুৰণি অসমীয়া ৰূপ মৃগ খেদি ক্ষুধায়ে তৃষ্ণায়ে শ্ৰান্ত হৈল। এইটো আধুনিক ৰূপটো হ'ব হৰিণা খেদি খেদি ভোকে পিয়াহে ক্লান্ত হৈছিল। তাৰপিছত আছে পুৰণি অসমীয়া ৰূপ এহি বুলি মৰা সৰ্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহক গ'ল। আধুনিক অসমীয়া ৰূপ হ'ব এই বুলি মৰা সাপ এডাল ধনুৰ আগেৰে তুলি আনি মুনিৰ ডিঙিত এৰি দি ঘৰলৈ গ'ল। 4 নম্বৰটো হ'ল ব্যাখ্যা কৰা। প্ৰশ্ন দিয়া আছে ক নম্বৰ দাস হৈও স্বামীক অপকাৰ কৰে, ব্ৰহ্মণ সেৱে ক্ষত্ৰিয়ক ৰজা পাতিছে, সি কোন আমাক দ্ৰোহ কৰে, দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গ'লে আৰা এতেক অন্যায় কৰে। উত্তৰ দিয়া আছে আমাৰ উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণ 8ম ভাগৰ পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। ধ্যানত মগ্ন সমীক মুনিক ৰজা পৰীক্ষিতে ডিঙিত মৰা সাপ এৰি দিয়া প্ৰসংগত এই বাক্যফাকি অৱতাৰণা কৰা হৈছে। চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে এদিন মৃগয়া চিকাৰলৈ গৈছিল আৰু চিকাৰ কৰি ঘূৰি ফুৰোতে তেওঁ ভোক পিয়াহে ক্লান্ত হৈ সমীক মুনিৰ ওচৰত পানী বিচাৰিছিল। কিন্তু সেই সময়ত সমীক মুনিয়ে ধ্যানত মগ্ন হৈ থকাৰ বাবে ৰজা পৰীক্ষিতৰ কথা শুনা নাছিল আৰু সেই কথাতে খং কৰি পৰীক্ষিতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি মুনিৰ ডিঙিত মৰা সাপ এডাল এৰি দি আঁতৰি গৈছিল। তাৰ পিছত এই কথা মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই উপৰোক্ত কথাফাকিৰ অৱতাৰণা কৰিছিল। শৃংগীয়ে এই কথাৰ যথেষ্ট আঘাত পাইছিল আৰু দাস হৈ নিজৰ স্বামীকে ৰজাৰ অপমান কৰে। যি ৰজাক ব্ৰাহ্মণসকললৈ ৰজা পাতিলে সেই ৰজাই এতিয়া মুনিৰ ওপৰত অত্যাচাৰ চাবলৈ আৰম্ভ কৰিছিল
দুষ্টক দমন কৰি শ্ৰীকৃষ্ণই বৈকুণ্ঠলৈ গৈ গমন কৰিলে ৰজাৰ অন্যায়ৰ আৰম্ভ হৈ গ'ল। খ নম্বৰত দি আছে আমাৰ ইয়াত, জাত সাধু হবে পৰৰ দুখহে সুখী হইয়া আপোনাৰ দুখ নুগুণে। ইয়াত আছে উত্তৰটো, উক্ত কথা ফাঁকি পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাত্ৰৰ পৰা তুলি দিয়া হৈছে। সমীক মুনিৰ পুত্ৰ শৃংগীয়ে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ প্ৰসংগত উক্ত কথা ফাঁকি ব্যৱহাৰ কৰা হৈছে। সাধুসকলে সেই সদায় পৰৰ দুখতে সুখী হয়, পৰৰ দুখতে দুখী হয় আৰু নিজৰ দুখৰ কথা অকণো চিন্তা নকৰে, তাকে এই বাক্য ফাঁকিৰ জৰিয়তে কোৱা হৈছে। ৰজা পৰীক্ষিতে চিকাৰলৈ যাওঁতে ধ্যানত বহি থকা সমীক মুনিক পানী বিচাৰিছিল, কিন্তু ধ্যানত থকা মুনিয়ে সেই কথা গম পোৱা নাছিল আৰু ৰজাই এই কথাটোতে খন্ন হৈ মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ধনুৰ আগেৰে মৰা সাপ এডাল তুলি আনি মুনিৰ ডিঙিত এৰি দি আঁতৰাই গৈছিল। এই কথা পিছত মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই ৰজাই দেউতাকৰ প্ৰতি অন্যায় কৰিছে বুলি খঙত একো নাই হৈ ৰজাক অভিশাপ দিছিল। 5 নম্বৰত দি আছে আমাৰ, তলত দিয়া শব্দবিলাকৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। সমাধি, ধ্যান, বাহ্য জ্ঞান এৰি গভীৰ ৰূপে ঈশ্বৰৰ চিন্তা মৰিচালি কবৰ। তৃষ্ণা মানে পিয়া বা হেঁপাহ, আকুল মানে বিবশ বা বিবুদ্ধি, দণ্ডিব মানে শাস্তি দিব। তাৰপিছত কৌশিকী মানে কৌশিক বা কুশিক ঋষিৰ বংশজাত। আচান্ত মানে আচমন। তাৰপিছত তক্ষক মানে নাগলোকৰ এক প্ৰধান সৰ্প। সাপ মানে সাও বা লোকৰ অসুখ হবৰ বাঞ্ছা। 6 নম্বৰত দি আছে আমাৰ ইয়াত, তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠত আছে, বিচাৰি উলিয়াই লিখা। ইয়াতে কিছু শব্দ দি আছে, সেই শব্দবিলাকৰ বিপৰীত শব্দ পাঠত আছে, বুজাই লিখিবলৈ কৈছে। প্ৰজা ৰজা, নিম্ন উচ্চ, শান্ত অশান্ত, সুখ দুখ, প্ৰশংসা নিন্দা, উপকাৰ অপকাৰ, ন্যায় অন্যায়। তাৰপিছত অসামৰ্থ্য সামৰ্থ্য। 7 নম্বৰত দি আছে ইয়াত, তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। উত্তৰ দি আছে, সাপ, প্ৰাচীন কালত ঋষিমুনিসকলৰ সাপ অতি ভয়ংকৰ আছিল। আৰু দন্ত্য সয়াকাৰ সাপ হ'ল, সাপে দংশন কৰাৰ ফলত ল'ৰাজনৰ মৃত্যু হৈছিল। তাৰপিছত তয়কাৰ্তা আৰু দন্ত্য টান, একমাত্ৰ পুতেকৰ প্ৰতি মাকৰ অতিশয় টান। আৰু এটা হ'ল টান হ'ল তয়কাৰ্তা আৰু ন। প্ৰশ্নকাকতত টান হোৱাৰ বাবে এইবাৰৰ পৰীক্ষাত বেছি সংখ্যক লোক খোৱালি অনুতীৰ্ণ হৈছিল। তাৰপিছত খ আৰু পেটকাটৰ খৰ মাৰি মৃগ চিকাৰ কৰাত ৰজাজন পাকৈত আছিল। আৰু এটা খৰ হ'ল দন্ত্য খ আৰু পেটকাটৰ, গাখীৰৰ খৰ খাবলৈ ভাল। প্ৰথম আছে ইয়াত সুত, দন্ত্য সদস্য সুত কৈছিল হৰিভক্তসকলে কোনোবা অপকাৰ কৰিলেও তাৰ ওলোটাই প্ৰতিশোধ নলয়। আৰু এটা হ'ল সুদ হ'ল দন্ত্য সদস্য সুদ হ'ল ৰথৰ সাৰথি, শ্ৰীকৃষ্ণ অৰ্জুনৰ সুত আছিল। তাৰপিছত 8 নম্বৰত দি আছে আমাৰ শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। কৃষ্ণ শব্দটোৰ মধ্য খনস্ন যুক্তটো ভাঙিলে হ'ব, ইয়াৰ উত্তৰটো হ'ব গ। তোমালোকে কিতাপত চাই ল'বা, এই আনচাৰটো গ হ'ব। 9 নম্বৰত দি আছে, শ্ৰান্ত শব্দৰ চৰ্ফ যুক্তটো ভাঙিলে কি হ'ব, এই উত্তৰটো ঘ হ'ব। তোমালোকে চাই ল'বা, কিতাপত আছে। 10 নম্বৰটো হ'ব উত্তৰ গ, তোমালোকে কিতাপত চাই ল'বা, নিৰ্দ্বন্দ্বটো ভাঙিলে কি হয়। 11 নম্বৰত দিয়া আছে, পাঠত তোমালোকে ৰজা
পিতৃ, ব্ৰাহ্মণ, পুত্ৰ এই শব্দবোৰ পাইছা শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা। তাৰপিছত পুংলিংগ, স্ত্ৰীলিংগ। ৰজা, ৰাণী, পিতৃ, মাতৃ। ব্ৰাহ্মণ, ব্ৰাহ্মণী। পুত্ৰ, কন্যা বা পুত্ৰী। তাৰপিছত আমাৰ 12 নম্বৰত দিয়া আছে পাঠ পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান, অতীত আৰু ভৱিষ্যৎ কালৰ ক্ৰিয়া পদকেইটা বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰত দিয়া আছে উদাহৰণ বলন্ত। উত্তৰ হ'ল হৈলা, গৈলা, কৰিলা, আচন্ত, খুজিলা, নমাতিলা, কাৰে, কান্দান্ত, কহিলা, কৰিলি, খুজিলন্ত, দিলি, প্ৰাৰ্থতন্ত, নুগুনিলা আৰু নুগুনিলে। 13 নম্বৰত দিয়া আছে পৰীক্ষিত ৰজাই সমীক মুনিৰ গলত মৰা সাপ আৰি দি ভুল কৰা নাছিল নে? তোমাৰ মতামত ব্যক্ত কৰা। ইয়াৰ উত্তৰটো হ'ব হয়, এইটো স্পষ্টভাৱে ভুল। ৰজা হিচাপে পৰীক্ষিত ধৈৰ্য ধৰি সাধুৰ ধ্যান ভংগ নকৰিব লাগিছিল। ক্ষুধা তৃষ্ণাত বিবেক হাৰাই তেওঁ এজন ঋষিক অপমান কৰিলে। ই ৰাম ধৰ্মৰ বিপৰীত আৰু ইয়াৰ ফলতেই মুনিৰ পুত্ৰ শৃংগী তেওঁক অভিশাপ দিলে। এই কাহিনীয়ে ক্ৰোধ নিয়ন্ত্ৰণ আৰু সাধুজনৰ প্ৰতি শ্ৰদ্ধাৰ পাঠ দিয়ে। 14 নম্বৰত দিয়া আছে তোমাৰ জীৱনত কেতিয়াবা তুমি কৰিবলগীয়া কাম কৰিছিলানে নেকি লিখা। উত্তৰ আছে ইয়াত এবাৰ বন্ধুটিৰ কথা নশুনি মই উত্তেজনাত ভুল কথা কৈছিলোঁ। পিছত ভুল বুলি ক্ষমা বিচাৰিলোঁ আৰু আগতে ভাবি পিছে কথা কোৱাৰ অভ্যাস গঢ়িলোঁ। পৰীক্ষিতৰ কাহিনীৰ দৰে ক্ষণিকৰ ৰাগে ডাঙৰ সমস্যা জন্মায়, এইটো মই শিকিলোঁ। 15 নম্বৰ তলৰ বিষয়সমূহ আলোচনা কৰক। ক নম্বৰ পৰীক্ষিতৰ জন্ম কাহিনী। উত্তৰত দি আছে উত্তৰা আৰু অভিমন্যুৰ গৰ্ভৰ সন্তান আছিল পৰীক্ষিত। অশ্বত্থামাই পাণ্ডৱ বংশৰ নাশ কৰিব বুলি উত্তৰাৰ গৰ্ভলৈ ব্ৰহ্মাস্ত্ৰ প্ৰক্ষেপ কৰে। কৃষ্ণকে দৈব্য শক্তিৰে গৰ্ভ শিশুক ৰক্ষা কৰে। তাৰপিছত জন্মৰ পিছত শিশুটি সকলো বস্তু পৰীক্ষা কৰি চোৱা কাৰণে আৰু মায়ে গৰ্ভত দেখিছিল ঈশ্বৰৰ ৰূপটো বিচাৰি মানুহজনক পৰীক্ষা কৰি ফুৰাতেই শিশুটিৰ নাম হ'ল পৰীক্ষিত। খ নম্বৰ হ'ল সমীক মুনি অভিশাপ আৰু পৰীক্ষিতৰ অন্ত। একেদিনা ক্ষুধাত কষ্ট পোৱা পৰীক্ষিতে ধ্যান স্থায়ী সমীক মুনিৰ গাত মৃত সাপ লগাই অপমান কৰে। ঘটনাটো শুনি মুনিৰ পুত্ৰ শৃংগীয়ে ক্ৰোধে পৰীক্ষিতক অভিশাপ দি সপ্ত দিনত তক্ষক নাগৰ দংশনত ৰজাৰ মৃত্যু হ'ব। তাৰপিছত 17 নম্বৰত দিয়া আছে ইয়াত পৃথিৱীৰ পৰা কিছুমান প্ৰাণী প্ৰজাতি বিনষ্ট হৈ যোৱা দেখা গৈছে। ইয়াৰ উত্তৰত ক নম্বৰত দিয়া আছে বিনষ্ট ভাৱত হোৱা প্ৰাণীৰ নাম। গংগাৰ ডলফিন, শিশু, হুলক বানৰ, তাৰপিছত সোণালী বান্দৰ, বন কপৌ আৰু একশৃংগ গণ্ডাৰ। বিনষ্ট হোৱাৰ কাৰণসমূহ হ'ল বন ধ্বংস হোৱাত, আৱাসস্থল নষ্ট হোৱা, অতি প্ৰচুৰ শিকাৰ আৰু পাঁচ, নদী বন আদি প্ৰাকৃতিক পৰিৱেশ দূষণ, জনসংখ্যা বৃদ্ধি আৰু কৃষি শিল্পৰ বাবে প্ৰতিষ্ঠা নষ্ট, প্ৰাকৃতি নষ্ট আৰু অজ্ঞতা আৰু সংৰক্ষণৰ অভাৱ। গ নম্বৰ হ'ল সংৰক্ষণ কৰাৰ উপায়। বনপ্ৰাণী সংৰক্ষণ আইন কঠোৰভাৱে পালন কৰা, বন সংৰক্ষণ আৰু নতুন গছ ৰোপণ, শিকাৰ নিষিদ্ধ আৰু পাছ ৰোধ, পবিত্ৰ স্থান ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য বৃদ্ধি কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।
ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ধন্যবাদ